মাজুলীত দ্বিতীয় দিনৰ বন্ধ ফেৰী হোৱা বিপদসীমাৰ 1.5 মিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ ভয়াবহ বানত বুৰ গৈছে 52খন গাঁও নদীৰ পাৰত থকা গাঁওসমূহত হাহাকাৰ পৰিস্থিতি আৰু এই সন্দৰ্ভত মাজুলীৰ পৰা আমাক অধিক পৰিৱেশ দেখুৱাব মাজুলী সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জন বৰাই ভাস্কৰ এই মুহূৰ্তত মই মাজুলীৰ বালিগাঁৱত উপস্থিত আছো আৰু ব্ৰহ্মপুত্ৰৰ বানে মাজুলীৰ 52খন গাঁৱত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে 24 ঘণ্টাৰ ভিতৰত ব্ৰহ্মপুত্ৰই কালান্তক ৰূপ ধাৰণ কৰিছে আৰু মাজুলীত আজি দ্বিতীয় দিনৰ বাবে ফেৰীঘাট বন্ধ হৈ আছে মাজুলীৰ অফলামুখ ফেৰীঘাট কমলাবাৰী ফেৰীঘাট আটাইকেইটা ফেৰীঘাট বন্ধ হৈ আছে আৰু মাজুলীৰ 52খন গাঁও কালিৰ দিনটো সন্ধিয়ালৈকে 52খন গাঁও জলমগ্ন হৈ আছিল কিন্তু আজিৰ দিনটোত গাঁৱৰ সংখ্যা বৃদ্ধি পাব কাৰণ ক্ৰমাগতভাৱে সোৱণশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে খেৰকটীয়া নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ এই মুহূৰ্তত বৃদ্ধি পাই আছে মই কেৰাচন পুলকে পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাব এয়া মাজুলীৰ বালিগাঁৱৰ পৰিৱেশ কেৱল এইখন গাঁৱেই নহয় মাজুলীৰ নদীৰ পাৰত থকা অৰ্থাৎ মাথাউৰিৰ বাহিৰত থকা 52খন গাঁৱত একেই পৰিৱেশ হাহাকাৰ অৱস্থা গাঁওবাসীৰ মাজত আৰু যিসকল লোক এই মুহূৰ্তত বানত কক বকাই আছে সকলো লোক ঘৰতে আবদ্ধ হৈ আছে আৰু প্ৰতিজন লোকে তেওঁলোকে ঘৰতে এই মুহূৰ্তত কলৰ ভূৰ নাওখন আৰু তেওঁলোকৰ আন আন সামগ্ৰীসমূহ তেওঁলোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম হৈ পৰিছে মই পৰিৱেশ দেখুৱাইছো মাজুলীৰ বালিগাঁৱৰ পৰিৱেশ ভয়াবহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ বানে আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ভাস্কৰ আজিৰ দিনটোত কমলাবাৰী ফেৰীঘাটত 1.47 মিটাৰ ওপৰেৰে বৈ আছে আৰু ইয়াৰ লগতে মাজুলীৰ সোৱণশিৰি নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে প্ৰতিখন নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে ডিব্ৰুগড়ত যিহেতু জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে গতিকে প্ৰতিখন গাঁৱত বানে ভয়াবহ ৰূপ লৈছে আৰু গাঁওবাসীৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মই গাঁওবাসীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আমি এখন সৰু নাৱেৰে আগলৈ গৈ আছো আগলৈ যাবলৈ চেষ্টা কৰিম কেমেৰাপাৰ্চন পুলকে পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছে ভাইটি নাওখন অকণমান আগলৈ নিবা মই দেখুৱাইছো আন এটা ঘৰৰ পৰিৱেশ মই দেখুৱাইছো নাও নথকা কলৰ ভূৰ নথকা এখন গাঁও এটা পৰিয়াল ভয়াবহ ৰূপ লৈছে বানে আৰু মাজুলীৰ কেৱল এইখন বালিগাঁও নহয় শালমৰা গাঁও মাজুলীৰ কৰতিপাৰ মাজুলীৰ নামনি মাজুলী উজনি মাজুলী অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা প্ৰতিখন গাঁও ভয়াবহ বানৰ কবলত পৰিছে আৰু এই মুহূৰ্তত কলৰ ভূৰে একমাত্ৰ যোগাযোগৰ মাধ্যম হৈ পৰিছে কিছু গাঁৱত বহু গাঁও আছে যিখন গাঁৱত এই মুহূৰ্তত কলৰ ভূৰৰ ওপৰত কিছু পৰিয়ালে ভাত বনোৱা দেখা গৈছে যিখিনি অৱশিষ্ট খাদ্য সামগ্ৰী আছিলে সেই খাদ্য সামগ্ৰী তেওঁলোকে এই মুহূৰ্তত আজিৰ দিনটোত ভাত বনাইছে আৰু তেওঁলোক সাজু নাছিলে ভাস্কৰ প্ৰলয়ংকৰী বানৰ বাবে কোনো সাজু নাছিলে অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰতে ব্ৰহ্মপুত্ৰই কালান্তক ৰূপ ধাৰণ কৰি প্ৰায় 7 পৰা 9 ফুট পৰ্যন্ত পানী বৃদ্ধি পালে আৰু যাৰ বাবে প্ৰতিটো পৰিয়াল বানৰ কবলত পৰিছে আৰু তেওঁলোক বানৰ বাবে মুঠেই যিহেতু সাজু নাছিলে মই দেখুৱাইছো এই মুহূৰ্তত এটা পৰিয়ালৰ পৰিৱেশ মই দেখুৱাইছো কেমেৰাপাৰ্চন পুলকে দেখুৱাব কলৰ ভূৰৰ ওপৰত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ গৃহ বনাইছিলে আৰু ওখকৈ বনোৱা হৈছিলে চাংঘৰসমূহ আৰু ওখ চাংঘৰসমূহ কিন্তু এই মুহূৰ্তত সকলো ডুব গৈছে অৱশিষ্ট যিখিনি খাদ্য সামগ্ৰী আছিলে এই মুহূৰ্তত তেওঁলোকে পৰিয়ালটোৱে পেটৰ তাৰণা দূৰ কৰিবলৈ তেওঁলোকে বনোৱা দেখা পোৱা গৈছে মই কথা পাতিবলৈ চেষ্টা কৰিম লাহে লাহে আমি নাওখন কাষ চপাবলৈ চেষ্টা কৰিম কলৰ ভূৰ পোহনীয়া যি জীৱ জন্তু আছিলে সকলো এই মুহূৰ্তত ওখ স্থানত ৰাখিছে দাদা অকণমান আগলৈ আহিব পৰা হ'ব নেকি ভয়াবহ ৰূপ কলৰ ভূৰ দুখনকৈ কলৰ ভূৰ আছে ইয়াৰ মাজত তেওঁলোকৰ কুকুৰা হাঁহ ছাগলী যিখিনি আছিলে সেইখিনি ইয়াত ৰখা হৈছে দাদা পৰিৱেশটো যথেষ্ট বেয়া আপোনাৰ ঘৰত কোন কোন আছে আমাৰ ঘৰত এতিয়া দুটা বোৱাৰী এই ঘৰ মানে এইফালে আলি পঠিয়ালো তাৰপিছত আমিতো এতিয়া কুকুৰা বা হেৰি আছে আকৌ ঘৰত সম্পত্তি আছে সেইকাৰণে আমি ওলাই যাব পৰা নাই ৰাতিপুৱা মানে গোটেই ৰাতিটো ইয়াতে খোৱা মেলা কৰা নাই বোৱাৰী দুটা নাতিপুতি 3টা আছে একদম বেলেগ হলো মানে গোটেই সম্পত্তিৰ কাৰণে মানে এতিয়া আমি ইয়াত ৰাখিব লগা হৈছে এতিয়া ৰাতিটো একো ভাত নাই কালিৰ দিনটোত ভাত নাই এতিয়া এই যেনে তেনে হেৰি কৰি পেলাই কেৰাহীত ভাত অকণমান বনাই আছো বুজিলে নাই একো নাই ল'ৰা দুটা এতিয়া মানে যেনে কালি নাও দুনো একো নাই সৰু ল'ৰা ছোৱালীখিনি ক'ত পঠালে এই আলিদাস
মথাউৰিলৈ পঠিয়াই দিলে মাতাইলো নহ'লে মানে ইয়াত বহিব নোৱাৰে এতিয়া কেনেকৈ হ'ব আৰু পোহনীয়া জীৱ জন্তুটো আপোনাৰ দুটা ঘৰৰ পানীৰ মাজতে আছে ছাগলী একদম হেৰি পেলাই আমি আলিত খালি যেনে তেনে বৰষুণৰ মাজতে পঠিয়াইছিলোঁ এই কুকুৰা 10-12টামান আছে যেনে তেনে কুকুৰাকেইটা ৰাখি মানে মই দেখুৱাইছো কেনেদৰে তেওঁলোকে এখন কলৰ ভূৰৰ ওপৰত তেওঁলোকে খাদ্য সামগ্ৰী প্ৰস্তুত কৰি আছে কিছু পিছলৈ গৈ আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু বানাক্ৰান্তৰ এয়া আচলতে দুৰ্বিষহ জনজীৱন কেনেদৰে বানাক্ৰান্তৰে তেওঁলোকে জীৱন কটাইছে আৰু হঠাৎ যিহেতু কালি ব্ৰহ্মপুত্ৰই ভয়াৱহ ৰূপ লৈছে আৰু এখন কলৰ ভূৰৰ ওপৰত তেওঁলোকে খাদ্য সামগ্ৰী প্ৰস্তুত কৰি আছে কেইডালমান তিতা বৰষুণৰ তিতা খৰি লৈ বতৰ যিহেতু প্ৰতিকূল বতৰ আৰু ভয়াৱহ ৰূপ লৈছে প্ৰলয়ংকৰী বানে আৰু আমি আন এটা পৰিৱেশ দেখাব বিচাৰিম আন এটা ঘৰৰ পৰিৱেশ দেখাব বিচাৰিম সেইটো ঘৰলৈ আমি নাওখন লৈ যাবলৈ অনুৰোধ কৰিম আমাৰ লগত এটা ভাইটি আছে সেই ভাইটিটোৱে নাওখন লৈ যাব এখন সৰু টুলুঙা নাওখনে যথেষ্ট পানী দি আছে গতিকে বানাক্ৰান্তৰ যি পৰিৱেশ ভয়াৱহ পৰিৱেশ মই দেখুৱাবলৈ বিচাৰিম মাজুলীৰ বালিগাঁৱৰ পৰিৱেশ প্ৰতিটো পৰিয়াল এই মুহূৰ্তত বানত ককবকাই আছে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে প্ৰতিটো পৰিয়ালক এই মুহূৰ্তত যথেষ্ট সহায়ৰ প্ৰয়োজন খাদ্য সামগ্ৰীৰ পৰা তেওঁলোকক উদ্ধাৰৰ বাবে মথাউৰিলৈ লৈ যাবৰ বাবে যথেষ্ট সহায়ৰ প্ৰয়োজন হৈ আছে এই মুহূৰ্তত আৰু নাওখনে যোগাযোগৰ একমাত্ৰ মাধ্যম আৰু প্ৰলয়ংকৰী বান মই কেইবাজনো প্ৰত্যক্ষদৰ্শী আমাক জানিবলৈ দিছে যে 2012 চনৰ পিছত অৰ্থাৎ 12 বছৰৰ পিছত এটা প্ৰলয়ংকৰী বান আহিছে মাজুলীৰ মথাউৰি বাহিৰৰ গাঁওসমূহলৈ আৰু এইটো পৰিয়ালৰ বাসগৃহ মই দেখাব বিচাৰিম ইয়াতেই কেইবাজনো লোকে আবদ্ধ হৈ আছে আৰু যিমান পৰিয়ালৰ বাসগৃহ আপোনালোকে দেখিছে সিমান পৰিয়ালৰ বাসগৃহত কিন্তু এই মুহূৰ্ততো বহু লোক আবদ্ধ হৈ আছে এটা মই যোন দেখুৱাইছোঁ কুকুৰ দেখুৱাইছোঁ এটা কলৰ ভূৰৰ ওপৰত এটা কুকুৰে আশ্ৰয় লৈ আছে নাও লৈ কেইবাজনো লোকে তেওঁলোকে মথাউৰিলৈ গৈছে এই মুহূৰ্তত পৰিৱেশ মই দেখুৱাইছোঁ এয়া বানাক্ৰান্তৰ দুৰ্দশা মাজুলীৰ বালিগাঁও অঞ্চলৰ পৰা আন এটা পৰিৱেশ দেখুৱাইছে এজন বয়োজ্যেষ্ঠ লোক আছে এই লোকজনৰ কাষলৈ আহিছোঁ ভঁৰালৰ যিখিনি ধান আছিলে অৱশিষ্ট ধানখিনি ইয়াত তিতিছে তেওঁলোকৰ জীৱ জন্তুৰ সৈতে একেলগে সহবাস কৰিছে আৰু এয়া হৈছে মাজুলীৰ বালিগাঁৱৰ পৰিৱেশ মাজুলীৰ বালিগাঁৱৰ এই মুহূৰ্তত বানাক্ৰান্তৰ নাজল নাথল অৱস্থা মই কথা পাতিবলৈ চেষ্টা কৰিম এইটো তেওঁলোকৰ ইন্দিৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ দেউতা সব ইয়াতে আছে নেকি মানুহখিনি সবখিনি আমি ইয়াতে ঘৰ ভিতৰতে আছো আৰু বুঢ়া বুঢ়ী ঘৰতে আছে মই দেখুৱাইছো যিখিনি পোহনীয়া জীৱ জন্তু আছিলে নাওখন অকণমান চপাই দিব ইয়াত নামিব পৰা হ'ব আপোনাৰ ঘৰত উঠিব পৰা হ'ব ইয়াত অকণমান নাওখন চপাই দিলে মই ভিতৰৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিম বানাক্ৰান্তৰ পৰিৱেশ ভয়াৱহ ৰূপ বানে ভয়াৱহ ৰূপ লৈছে আৰু প্ৰতিটো পৰিয়ালৰ বাসগৃহত এই মুহূৰ্তত ধৰক এয়া চাংঘৰ 7-8 ফুট ওখ এটা চাংঘৰ এইটো চাংঘৰতে তেওঁলোকে এই মুহূৰ্তত আশ্ৰয় লৈ আছে আমি আপোনাক লৈ যাম মথাউৰিলৈ আপোনালোক লৈ যাম আমাৰ নাওতে লৈ যাম এফালে চাই পেলাই আপুনি কওকচোন কি কি অসুবিধা এতিয়া কি এতিয়া আমাক এতিয়া কি সুবিধা দিব ভাত ক'ত খাইছে ভাত চাত নাই আৰু কালি ভাত বনাবলৈ জেগা নাই পানী কেতিয়া সোমালে পানী আজি হ'ল 2 দিনমান নাই ইয়াত চাঙত কেতিয়া উঠিলে পানী কালিৰ পৰা পৰহিৰ পৰা উঠিলে আৰু কালি ৰাতি উঠিছে পৰহিৰ পৰা উঠিছে কেনেকুৱা অকণমান নাওখন আমি আগলৈ নিবলৈ চেষ্টা কৰিম পাকঘৰত এই মুহূৰ্তত ভাত বনোৱাৰ কোনো পৰিৱেশ নাই আৰু ভয়াৱহ ৰূপ লৈছে বানে কাৰণ এটা চাংঘৰ ইয়াত যাব কালিৰ পৰা বাট পানী নাই আৰু আমি চাং ভিতৰত একদম পানী বুলুৱাই আছো ধান চফা হ'ল আৰু ধান বিলাক নাতি বিলাক যেনে তেনে আলি লৈ পঠিয়ালো এই বুঢ়া বুঢ়ীয়ে এতিয়া মৰি আছো লগুণত কি কি সুবিধা কৰিব আৰু চৰকাৰে আলোচনা কৰি পেলাই আমাক সুবিধা কৰি দিবি আৰু সহজ সৰল লোক আলোচনা কৰি তেওঁলোকে সুবিধা কৰি দিবলৈ অনুৰোধ জনাইছে চৰকাৰক কাৰণ এই মুহূৰ্তত মই দেখুৱাইছো কুকুৰা তেওঁলোকৰ ছাগলী যিখিনি আছিলে ঘৰৰ ভিতৰতে এই মুহূৰ্তত আছে ভাত বনাবলৈ ইয়াত কোনো পৰিৱেশ নাই আৰু হয় বাইদেউ ধান বস্তা চব বুৰুৱাই থৈছে পানীৰ ভিতৰত বুৰুৱাই থৈ দিছো এতিয়া কাপোৰ চাপোৰ নাই পিন্ধিবলৈ ত্ৰিপাল দিব লাগিব চৰকাৰে আমি বুঢ়া বুঢ়ী এই নৈ কাণত মৰি আছো আৰু তহঁতে মাটি দি পেলাই পইচা দি পেলাই আমাক এনেকে লণ্ড বন্ধ কৰিলে আমাক এতিয়া কি সুবিধা দিব মই দেখুৱাইছো
মই দেখুৱাইছো বানাক্ৰান্তৰ পৰিৱেশ এখন কলৰ ভূৰ আছে আৰু দুইগৰাকী বুঢ়া বুঢ়ী অৰ্থাৎ ককা আইতা ইয়াতে তেওঁলোকে আছে এইখন কলৰ ভূৰ তেওঁলোকৰ নাতি পুত্ৰ সকলো ইয়াৰ পৰা মাথাউৰিলৈ তেওঁলোকক লৈ যোৱা হৈছে কিন্তু এই মুহূৰ্তত তেওঁলোক ইয়াৰ পৰা মাথাউৰিলৈ যাব লাগে দেউতা আমাৰ নাওখনত পানী যথেষ্ট হৈছে পানী সিঁচিব লাগিব হয় দেউতা মোৰ হাতত ধৰক অকণমান চপাই দিয়ক নাওখন এই মুহূৰ্তত আমি দেখুৱাইছো এখন কলৰ ভূৰ যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে এইখন কলৰ ভূৰ কেইবাখন পুলকে দেখুৱাইছে এইখন কলৰ ভূৰ আৰু কলৰ ভূৰেদি তেওঁলোকে যোগাযোগৰ একমাত্ৰ মাধ্যম কৰিছে চাৰিওফালে যেনিয়ে চাই আপুনি তেনিয়ে কেৱল কলৰ ভূৰ দেখিব আৰু বানাক্ৰান্তৰ আচলতে যি দুৰ্দশা সেই দুৰ্দশা নেদেখিলে কোনেও প্ৰত্যক্ষ কৰিব নোৱাৰে আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছো পোহনীয়া জীৱ জন্তুৰ সৈতে একেলগে বাস কৰিছে আন এটা ঘৰৰ পৰিৱেশ মই দেখুৱাইছো এখন কলৰ ভূৰলৈ এখন কলৰ ভূৰেৰে তেওঁলোকে প্ৰাতকৰ্ম কৰিবলৈ তেওঁলোকে ঘৰৰ যিখিনি যাৱতীয় কাম আছিল সেই কাম কৰিবলৈ তেওঁলোক ওলাই আহিছে আৰু ভয়াৱহ ৰূপ লোৱা বানে এই মুহূৰ্তত মাজুলীৰ প্ৰতিখন গাঁও কেৱল এইখন গাঁৱেই নহয় মাজুলীৰ বালিগাঁৱেই নহয় প্ৰতিখন গাঁও প্ৰতিটো অঞ্চল প্ৰতিটো পৰিয়ালত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু আমাৰ নাওখনতো যথেষ্ট পানী হৈছে পানী সিঁচিব লাগিব টুলুঙা নাও দেউতা এতিয়া আপোনালোক যাবনে আমাৰ লগতে যাম আমি আপোনাক লৈ যাম এই মুহূৰ্তত নাওখনৰ পানী আছে সিঁচি লওঁ পিছত আপোনাক আমি লৈ যাম মই ভাত খোৱা নাই কালিৰ পৰা আপুনি কপি আছে ভাত খাবলৈ হয় নিশ্চিতভাৱে কাৰণ ভাত বনোৱাৰ পৰিৱেশ একো নাই তেওঁলোকৰ খাদ্য সামগ্ৰী হয়তো কিছু আছিলে অৱশিষ্ট খাদ্য সামগ্ৰী কিছু আছিলে কিন্তু অভাৱনীয়ভাৱে ব্ৰহ্মপুত্ৰৰ পানী যিহেতু বৃদ্ধি পাইছে গতিকে পানী বৃদ্ধি পোৱাৰ ফলত জনজীৱন ব্যাহত হৈছে খাদ্য সামগ্ৰী ভাত বনোৱাৰ কোনো ব্যৱস্থা নাই ইয়াত আৰু আমি আন এটা পৰিয়ালৰ বাসগৃহ দেখুৱাবলৈ চেষ্টা কৰিম দুগৰাকী যুৱতী আহি আছে ভাইটি নাওখন ইফালে ল'বা অকণমান আমি ইটো পৰিয়ালৰ কাষলৈ যাম পৰিয়ালসমূহৰ যি দুৰ্দশা পৰিয়ালসমূহৰ যি অসুবিধা সেই অসুবিধাৰ কথা আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো আৰু এইটো অঞ্চলত এই মুহূৰ্তত SDRFৰ যথেষ্ট প্ৰয়োজন আছে যিখিনি বয়োজ্যেষ্ঠ লোক আছিলে তেওঁলোকে ঘৰ এৰি যাব পৰা নাই খাদ্য সামগ্ৰী নাই অৰ্থাৎ কালিৰ পৰা তেওঁলোকে খোৱা নাই আৰু এই ঘৰসমূহ এই পৰিয়ালসমূহ এই গাঁওসমূহত এই মুহূৰ্তত যথেষ্ট সহায়ৰ প্ৰয়োজন জিলা প্ৰশাসনে এই মুহূৰ্তত এই গাঁওসমূহত তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে মন কৰিব লাগে তেওঁলোকে দৃষ্টি দিব লাগে কাৰণ এই মুহূৰ্তত মই দেখুৱাইছো আন এটা পৰিয়াল ঘৰৰ যিখিনি অৱশিষ্ট সামগ্ৰী আছিলে সেই সামগ্ৰীসমূহ লৈ তেওঁলোকে নিৰাপদ স্থানলৈ যাবলৈ বিচাৰিছে